তাৰ মই কেনেকৈ আমৰ আচাৰ বনালোঁ আপোনালোকক দেখুৱাওঁ। নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। বৰ্তমান মোৰো ভাল। আৰু এইফালে মই আম 3টা লৈছোঁ। যিহেতু আমৰ আচাৰ কেনেকৈ বনাইছোঁ সেয়েহে আপোনালোককো দেখুওৱা হওক। আপোনালোকে পিছে বনালেই আৰু মইনো কেনেকৈ বনাই সেয়াকে আপোনালোকক দেখুৱাওঁ। আমকেইটা ভালদৰে ধুই পেলাই অলপ শুকুৱাই ল'লোঁ। আৰু আগতীয়াকৈ যোনটো মানে সেইটো আগডোখৰ কাটি মেলাই এক্সট্ৰা কৰি থৈ লৈছোঁ। আৰু তাৰপিছত এইফালে এডোখৰ এডোখৰ কৰি মই ধুনীয়াকৈ কাটি লৈছোঁ। আৰু ইমানটো চাইজত কাটিছোঁ দেখিছেই নহয়, বেছি ডাঙৰো নহয় সৰুও নহয়। আৰু এইফালে মছলাৰ কাৰণে ঠিক কৰি লৈছোঁ জিৰা, পাঁচফোৰণ, সৰিয়হ আৰু অলপ চফ আৰু এইফালে শুকান জলকীয়া। আৰু এই শুকান জলকীয়াকেইটা দেখিছে নহয়, এইকেইটা মই ঘৰতে মানে ৰ'দত দি শুকুৱাই থৈছোঁ। আৰু একদম দোকানৰ দৰে ধুনীয়া হৈছে আৰু বহুত দিনলৈ মানে সংৰক্ষণ কৰি থ'ব পাৰি। কোনো মানে বেয়া নহয় আৰু এইকেইটা জলকীয়া যিহেতু ঘৰত লাগি আছে। আৰু এই সকলোখিনি মই মিক্স কৰি কেৰাহীখনত অলপ ভাজি লৈছোঁ। বেছি ভাজিব নালাগে, অলপ গোন্ধ তাৰ পৰা যোনটো মানে মছলা গোন্ধটো ওলায় সেইকণ ভাজিলেই হ'ব। আৰু এয়া মোৰ ভজা হৈ গ'ল। মই মিক্সাৰত অলপ মাৰি ল'লোঁ, মানে বেছি গুড়িকৈ নহয়, অলপ গোটা হৈ থাকিলে ভাল হয়। আৰু এইখিনি মোৰ ধুনীয়াকৈ পিছা হৈ গ'ল, দেখিছে নহয়, বেছি গুড়িকৈ মৰা নাই আৰু অলপ গোটা গোটা কৰি থৈছোঁ। তাৰপিছত মই ইণ্ডাকশ্যনখন অন কৰি কেৰাহীটো পাতি দিলোঁ। আৰু কেৰাহীত মই যিমানখিনি প্ৰথমে তেল দিছিলোঁ আৰু তাৰ আধাটো মই গৰম তেল কাঢ়ি থৈ দিলোঁ। কিয় কাঢ়িলোঁ সেইটো আপোনালোকে ভিডিঅ'টো চালে গম পাব। তাৰপিছত তাতে মই অলপ পাঁচফোৰণ দি পেলাই অলপ পাঁচফোৰণখিনি দি আৰু তাত আমখিনি দি দিছোঁ। তাত হালধি দিছোঁ অলপ, ৰেড চিলি, নিমখ সকলোখিনি দি মই ভাজি আছোঁ। আৰু যিহেতু এইকেইদিন ৰ'দ নাই, বতৰটো বেয়াই আৰু অলপ বৰষুণো দিয়ে ৰ'দো দিয়ে এনেকুৱাই হৈ আছে বতৰটো, সেয়েহে মই সেইখিনি ভাজি পেলাইছোঁ। আৰু ইয়াত অলপ অলপকৈ মানে মছলা দি আছোঁ। আৰু এইফালে গৰম তেল কাঢ়ি থৈ দিছিলোঁ নহয়, আৰু অলপ ওপৰত দি যাওঁ, আকৌ মছলা দিওঁ, আকৌ তেল দিওঁ, এনেকৈয়ে মানে দি আছোঁ। কাৰণ একেলগে গোটেইখিনি মছলা দিলে মানে গোটেই আমবিলাকত লাগি নাযায়, সেয়েহে তেলটো অলপ অলপকৈ দি থাকিব লাগে, আকৌ মছলাখিনি দিব লাগে, এনেকৈ মানে ভালকৈ ঘনাই ঘনাই লৰাই থাকিব লাগে। যিহেতু মোৰ ইণ্ডাকশ্যনখন অন হৈ আছে, মই অফ কৰি লোৱা নাই দেই, কাৰণ মই ভাজি চব্জি যেনেকৈ বনাওঁ মই তেনেকৈ অলৰেডি বনাই আছোঁ, মানে অলপ কমতি বনাইছোঁ। আৰু দেখিছে নহয়, আকৌ অলপ তেল দিওঁ, আকৌ অলপ মছলা দিওঁ, এনেকৈ দিয়ে মই মানে ধুনীয়াকৈ লৰাই আছোঁ। চব্জি যেনেকৈ বনোৱা হয় সাধাৰণতে মই তেনেকৈয়ে বনাইছোঁ। কাৰণ বতৰটো বেয়া যিহেতু ৰ'দত দিব পৰা নহ'ব। যদি ৰ'দ ওলায় তেতিয়াহ'লে ৰ'দত দিব পৰা হ'ব, আৰু যদি নোলায় তেতিয়াহ'লে মানে এনেকৈ আৰু বটলত ভৰাই থৈ দিম। এই দেখিছে নহয়, অলপ ভজা হৈ গ'ল। ভজা হোৱাৰ পাছতে মই এইখিনি মানে নমাই থ'লোঁ, ইণ্ডাকশ্যনখন অফ কৰি পেলাই এয়া নমাই থৈছোঁ। যদি ৰ'দ ওলায় তেতিয়াহ'লে আপোনালোকে ৰ'দত দিব পাৰে। তাৰ পাছতে ধুনীয়াকৈ এটা বটল লৈছোঁ মই। এয়া বটলটো শুকান হ'ব লাগিব, যিহেতু শুকুৱাই ৰাখি দিছিলোঁ। আৰু এই বটলটো পানী থাকিলে মানে আমখিনি বেয়া হোৱা চান্স থাকে, সেয়েহে মই বটলটো ভালদৰে শুকুৱাই ল'লোঁ। আৰু দেখিছেনে ইমান ধুনীয়া হৈছে নহয় আমখিনি, খাওঁ বুলি ক'লে মানে লগালগ এতিয়াই খাব পৰা হৈ গৈছে। আৰু যিহেতু মই ভাজি লৈছিলোঁ, ভাজি মানে আমখিনি বনাই আছোঁ। আৰু তাৰপিছত এইফালে ধুনীয়াকৈ মই বটলত ভৰাই দিছোঁ। দেখিছে নহয়, এচামুচ এচামুচ কৰি বটলত ভৰাই আছোঁ। আৰু এইফালে মোৰ বটলটোত ভৰোৱা হৈ গ'ল। সঁচাকৈ খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকে মানে ৰ'দত নিদিয়াকৈ এই আচাৰটো লগালগ বনাই খাব পাৰিব, কোনো কথা নাই। আৰু তেল পাছত মানে অলপ গৰম কৰি বা কেঁচা তেল হ'লেও মাজত কেতিয়াবা দি পেলাই ৰ'দত দি থৈ দিব, বহুত দিনলৈ আচাৰটো ভাল হৈ থাকিব, মানে বেয়া হোৱাৰ কোনো চান্সেই নাই। আৰু এইফালে মোৰ ধুনীয়াকৈ আচাৰটো বনোৱা হৈ গ'ল, আৰু খাবলৈ মানে বহুতেই ভাল হৈছে, মই কি ক'ম। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই, বাই বাই।